অসমবাসীৰ বাবে পুনৰ এক দুখবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী আৰু আমাৰ মাজত নাই। জাপানীজ এনকেফেলাইটিছ হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল দেৰগাঁৱৰ কণ্ঠশিল্পী ৰাকেশ ৰাগ। আৰু চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি ল'লে কণ্ঠশিল্পীগৰাকীয়ে। বন্ধু বান্ধৱীসকল, নাজি তৰা, সাতঘড়ী, মুন্না ভাই আদি কৰি বহুতো গীতত কণ্ঠদান কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। আৰু লগতে সুভাষণা দত্তকে আদি কৰি বহুতো কণ্ঠশিল্পীৰ লগত গীত গোৱা আছে। বন্ধু বান্ধৱীসকল, আজিৰ এই খবৰটো সঁচাই বহুত দুখনীয়। বন্ধু বান্ধৱীসকল, আপোনালোকে কমেণ্ট বক্সত এটা কমেণ্ট লিখিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি আমাৰ এই চেনেলত প্ৰথম আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষতে থকা বেলটো অল নটিফিকেশ্যন অন কৰি থ'লে আপুনি আগলৈ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব। আজিলৈ ভিডিঅ'টি ইমানেই।